এয়া আমি আহিলোঁ ৰফেট। হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱী সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। আৰু আজি আমি আহিলোঁ ব্ৰহ্মপুত্ৰৰ ৰফেলৈ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব বাৰু সকলোৱে। এয়া আমি আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাম, আৰু সেইটো বুলি আহিলোঁ। অঁ, এইফালে তুমি কৈ দিয়া হাই। তুমি কৈ দিয়াচোন হাই বুলি কৈ দিয়া। সকলো ভালে আছেনে কৈ দিয়া। অঁ 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 আছে। আপোনালোকে মোৰ ভিডিঅ'টো চাব কৈ দিয়া, কৈ দিয়া চাব হা, চাব হা কৈ দিয়া। এইফালে কোৱা, এইফালে চোৱা, চাব হা এনেকৈ কৈ দিয়া। অঁ আহিব হে এনেকৈ কৈ দিয়া। অঁ 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 নিশ্চয়। বাই বাই দিয়া এইফালে। এতিয়া আমি এইটোৰ ওপৰলৈ যাম, ৰৌপেত উঠিম, উঠি লৈ আপোনালোকক দেখুৱাম বাৰু। আৰু কেনেদৰে উঠিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাব, মোৰ লগত থাকিলেহে আপোনালোকে মোৰ লগত চাব পাৰিব দেই। আৰু এইটো আমি এয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি সিটো পাৰলৈ যাম আৰু এয়া মানুহ সকলো ৰৈ আছে সকলো। ইফালে আমাৰ টিকলাটোৱে বহুত বেছি এনজয় কৰি আছে, তাৰ ভাল লাগিছে আৰু খোজকাঢ়ি আছে, কিন্তু সিও ৱেইট কৰি আছে। সি সেইখনক কৈ আছে তাৰ সেইখন বোলে হেলিকপ্টাৰ হয়, সি হেলিকপ্টাৰখনত কেতিয়া উঠিব সি মানে অপেক্ষা কৰি আছে দেই আমাৰ আৰু লগতে। টিকেটৰ কাৰণে ৱেইট কৰি আছোঁ, আৰু সেইটো কাৰণে এয়া সকলোবোৰ মানুহে ৱেইট কৰি আছে। আৰু এয়া তাৰ মাজতে আমি মানে ফটো উঠি আছে এয়া। আৰু ময়ো এইখিনিতে বহি আছোঁ, ইহঁতৰ মানুহবোৰৰ ৰাইজক চাই আছোঁ। আৰু এইফালে এয়া টিকেট কাউণ্টাৰত এয়া দেখিছেনে কিমান মানুহ ৱেইট কৰি আছে। আৰু এয়া আহি আছে। অঁ এয়া দেখিছে কাউণ্টাৰ, এই কাউণ্টাৰ পূৰা এই টিকেট কাউণ্টাৰত পূৰা মানুহ পূৰা ফুল হৈ আছে। এইখনত আমি উঠিম এতিয়া, আৰু এইখনৰ উঠিবৰ কাৰণে আমি উৎসাহিত হৈ আছোঁ, একদম পূৰা এক্সাইটেড হৈ আছোঁ। কেনেকৈ লাগে মানে নাজানো। আৰু আকৌ এবাৰ গৈ আছে ছেকেণ্ড। এয়া ওপৰত, আৰু এইফালে হ'ল তল, আৰু এইফালে হ'ল ওপৰ। হেলিকপ্টাৰখন গ'লগৈ, সেইয়া নদীৰ সিপাৰে গ'লগৈ, আকৌ আহিব। সি হেলিকপ্টাৰ বুলি কৈ আছে, তাৰ হেলিকপ্টাৰখন ক'ত তাকে চাবলৈ গৈ আছে। অৱশেষত টিকেট সংগ্ৰহ কৰা হৈ গ'ল। লাইনত থকা যোন লাইনত আছিলে তেখেতে টিকেট সংগ্ৰহ কৰিলে, আৰু এতিয়া আকৌ আমি আৰু এটা পাৰ্টত যাব লাগিব, মানে সেইটো চাইডে এতিয়া আকৌ আমি লাইন ধৰিব লাগিব। লাইন ধৰি লৈ তেতিয়াহে আমাক টিকেট চেক কৰিলে আমাক মানে লৈ যাব। আৰু 2.5 বছৰৰ ল'ৰা ছোৱালীৰ টিকেট নলয়, কিন্তু 2.5 বছৰৰ ওপৰৰ বা 3 বছৰ 3.5 বছৰৰ ল'ৰা ছোৱালীক বাৰ্থ চাৰ্টিফিকেটখন লাগে। আৰু ইয়াৰ মানে 2.5 বছৰ হোৱা নাই, সেইটো কাৰণে তাৰ মানে টিকেটটো লোৱা নাই, আৰু বাৰ্থ চাৰ্টিফিকেটটো বিচৰা নাই। আৰু আমি এনেদৰে টিকেট মানে দেখুৱালোঁ। টিকেট দেখুৱাৰ পিছত আকৌ ভিতৰলৈ আমাক মানে ৱেইটিং ৰুম আছে, আকৌ ৱেইটিং ৰুমত আমাক ৰখাব, কিন্তু আমি যাব নাপালোঁ। তাৰমানে 24জনকৈহে এটা মানে প্ৰথমতে সোমোৱাই, আৰু গতিকে 24জন হৈ গ'লগৈ। গতিকে আমি ৰৈ গ'লোঁ, আকৌ আমি গেটৰ বাহিৰত আকৌ ৰৈ গ'লোঁগৈ, মানে গ্ৰিলৰ বাহিৰত। আৰু আমাৰ এই টিকলাটোৱে তাৰমানে ভিতৰত সোমাবৰ কাৰণে বহুত বেছি হেৰি কৰি আছে, আৰু সেইটো কাৰণে মানুহজনে মানে যিজন মানে গেটত আছিলে তেখেতে মানে সোমাব দিলে। আৰু তাৰপিছত লাষ্টত আমি যেনিবা সোমালোঁ, আৰু আমাৰ মানে হেৰি হৈ গ'লগৈ, টাইম হৈ গ'লগৈ আমাৰ, মানে আমি পাই গ'লোঁ।
গতিকে এতিয়া আমি আকৌ ইয়াত ৱেইট কৰিব লাগিব মানে সোমালোঁ আৰু এইখিনিত অকণমান সময় এইটো আকৌ ৱেইটিং লিষ্টত আছে তাৰমানে ওপৰত হেলিকপ্টাৰত উঠিম এটা 24জনীয়া এটা মানে দল সেইটো গৈ আছে আৰু এইখিনিত আমি বহি আছোঁ আৰু এতিয়া আমাৰ পাল আহি গ'ল আৰু আমি ওপৰলৈ আকৌ উঠি গৈ আছোঁ আৰু এয়া লিফ্টত যাব লাগিব আৰু দুটা লিফ্ট আছে আমি এয়া এতিয়া লিফ্টত উঠিবৰ কাৰণে আমি গৈ আছোঁ এয়া 24জন মানুহ আৰু এয়া দেখিছেনে এয়া উঠি আছোঁ উঠিছে আৰু মানুহ বেছি হৈ গ'লগৈ এইটো লিফ্টত গতিকে আমি আকৌ ৰিটাৰ্ণ আহিলোঁ এইখিনি গুচি গ'লগৈ কাৰণ লিফ্টে কভাৰ কাৰণে তাৰপিছত আমি ইটো লিফ্টত আমি আকৌ আৰু এইকেইজন আকৌ আমি উঠিলোঁ আৰু উঠি লৈ আমি এতিয়া আকৌ ওপৰ গ'লোঁ আৰু ওপৰলৈ লৈ গ'ল আৰু য'ৰ পৰা মানে ৰ'পৱেটো আছে এয়া এইটোত আমি এতিয়া উঠিম আৰু এইখিনিত আমি এতিয়া ৱেইট কৰি আছোঁ আৰু এইখিনিতো টিকেট লাগিব আৰু এইখিনিতে আহে আৰু ষ্টেচনটো মানে এইখিনিয়ে আৰু এতিয়া আকৌ আমি মই যিমানখিনি পাৰোঁ আপোনালোকক মানে মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ দেখুৱাই আহিছোঁ বাৰু আৰু টিকেটকেইখন কিন্তু হাতত লাগিবই এতিয়া আকৌ পূৰা ৱেইট কৰি আছোঁ এতিয়া আমি এইখনত আকৌ ৰ'পখনত কেনেকৈ কি হয় নাজানো আমাৰ ল'ৰা পূৰা এক্সাইটেড এইফালে প্লিজ ইয়াত টিকেট ভেৰিফাই কৰি আছে অৱশেষত আমি এই বক্সটোৰ ভিতৰত সোমাই গ'লোঁ এটা বক্সৰ নিচিনা হয় এইটোৰ ভিতৰত সোমাই গ'লোঁ তাৰপিছত এতিয়া আকৌ লাহে লাহে এইটো ষ্টাৰ্ট কৰিছে আমি বহাৰ চিট ইমান নাই দুটা নে কেইটা আমি বাকীবোৰ কেইজনেহে বহিছে বাকী আটাইকেইজনে আমি থিয় হৈ লৈছোঁ আৰু বহুত বেছি ভাল লাগিছে বহুত বেছি এক্সাইটেড হৈ আছিলোঁ আৰু ভয় কিন্তু লগা নাই দেই ভালেই লাগিছে উঠিলৈ আৰু ইয়াত উঠা আটাইখিনি মানুহ বহুত এক্সাইটেড হৈ আছিল বহুত মানে ফূৰ্তি পাইছে বহুত বেছি ভাল পাইছে বহুত আনন্দ পাই আছে আৰু ইমান বেছি ভাল লাগিছে আৰু তলৰ পৰা ওপৰৰ পৰা চাওকচোন তলখিনি ইমান বেছি ভাল লাগিছে হয় নাই এটা মানে বহুত ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰা গৈছে আৰু এয়া চাওক মানুহৰ কিমান চবৰ মুখতেই হাঁহি হৈ আছে আৰু দেই ভাল লাগিছে কাৰণ এক্সাইটেড হৈ আছে এইটো নতুন এটা ফিলিংছে আৰু এয়া এনেদৰে নদীৰ বুকুলৈ আমি গৈ আছোঁ মাজভাগত গৈ আছোঁ আৰু এনেদৰে পোষ্ট আছে আৰু পোষ্টবোৰ এনেদৰে পাৰ হৈ তাৰপিছত এয়া আৰু ইফালে দুইফালে পাহাৰ আছে পাহাৰৰ নিচিনা ঘৰ আছে আৰু মাজত নদী আৰু নদীৰ ইমান ভাল লাগিছে মানে কি ক'ম আৰু মোৰ মানে ক'বলৈ ভাষা নাই আৰু ফটো উঠি আছে আৰু ভিডিঅ' কৰিয়ে আছে নন ষ্টপ সকলোখিনি মানুহ এক্সাইটেড হৈ আছে আৰু নদীৰ মাজৰ এইটো অকণমানি এটা দ্বীপ এটা দেখিছেনে আৰু এইখিনি তাৰমানে ব্ৰহ্মপুত্ৰৰ পানী অলপমান কমি আছে যেন সেইটো কাৰণে সেইটো শিলৰ নিচিনা ভাহি আহিছে আৰু আমাৰ ইও বহুত ভাল পাইছে তাৰ মানে ভাল লাগিছে সি ভয় কৰা নাই কিন্তু দেই ভাল পাইছে পূৰা চাই আছে সি এনজয় কৰি আছে আৰু এইখিনিও দেখিছেনে ইমান ধুনীয়া আৰু শিল এইটো মানে ওপৰত মানে উঠি আহিছে কাৰণ ব্ৰহ্মপুত্ৰৰ পানী কমি আছে আৰু সেইটোৱে আৰু সেইখিনি ৰিণিকি দেখা গৈ আছে কি দেখা গৈ আছে মই চালে আপোনালোকেও চাব পাৰিব বাৰু আহক আমি আগুৱাই গৈ আছোঁ গতিকে লগতে আপোনালোকেও আহক চাই থাকিব মিছ নকৰিব কিন্তু ঠাইখিনি বহুত বেছি ধুনীয়া আৰু এয়া হ'ল ফেৰী ঘাট আৰু এইখিনি ফেৰী আহে এইটো ঘাট হয় আৰু ইয়াৰ পৰা মানুহ উঠে আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰৰ মাজৰ এইটো হ'ল মন্দিৰ হয় এটা খুব ধুনীয়া আৰু এই মন্দিৰটো হ'ল উমানন্দ মন্দিৰ মানে বহুত মানুহ আহে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়ি যায়গৈ এই মানে মন্দিৰটো মানে পানীৰ তলত ডুব যায় আৰু ইমান ধুনীয়া এখন যেন চহৰ এখন যেন কিবা মানে বেলেগ কিবা এটা আটক ধুনীয়া লাগিছে আৰু এয়া দেখিছেনে দীঘল চিৰি
আৰু আকৌ এইখিনি আমি পাৰ হৈ গ'লোঁ। সিপাৰ পৰা আৰু এখন আহি আছে এয়া এইখনে আমাক এতিয়া ক্ৰছ কৰিব। আমি সিটো পাৰলৈ যাম। তাৰ আহাৰ আগমুহূৰ্তত এইখনো এৰি দিছে। এইখন মানে সিপাৰে যাবগৈ আৰু আমি আকৌ সিটো পাৰে যাম আৰু আমি য'ৰ পৰা আহিছিলোঁ তালৈ যাব আৰু এইখন এতিয়া এই গৈ থকাখন আৰু মানে এই মন্দিৰটো একদম পূৰা মিডিলতে আছে। এইটো মন্দিৰটো উমানন্দ মন্দিৰ আৰু তাৰপিছত আমি নদীৰ পানী নদীৰ সোঁত উপভোগ কৰি কৰি গৈ আছোঁ। গৈ এইফালে হ'ল বালি চৰ এইখিনিত মানে পানী শুকাই গৈছে আৰু মানে চৰ হয়। তাৰপিছত আমি আহি পাই আছোঁ এতিয়া আৰু এতিয়া আমি লাহে লাহে পাইছোঁ আমাৰ সেইখিনিতে আমি মানে ৰখিমগৈ আৰু সেই ঠাইখিনিতে আৰু সেইখিনিতে ৰখাই আৰু সেইখিনিতে ৰখিমগৈ। এতিয়া আমি এইটোৰ ভিতৰলৈ সোমাই যামগৈ আৰু ইয়াতে এখন ৰখাই দিব আৰু তেতিয়া আমি আকৌ এইখিনিতে মানে নামিম আৰু সঁচাকৈ ভাল লাগিছে উঠি লৈ। আৰু এইফালে তলৰ মনোৰম দৃশ্য, প্ৰাকৃতিক দৃশ্য ইমান ধুনীয়া লাগিছে। আৰু অৱশেষত আমি এইটো পাৰ পাই গ'লোগৈ। এতিয়া এইখিনিতে ৰখাই দিলে আৰু এতিয়া আমি নামিম এই বক্সটোৰ ভিতৰৰ পৰা। এতিয়া আমি নদীৰ ইপাৰ হৈ গ'লোঁ। এতিয়া পাই গ'লোঁ। আকৌ ইফালে সিপাৰলৈ যাবৰ কাৰণে আকৌ এটা গ্ৰুপ ৰৈ আছে আৰু আমি নামিলেই আকৌ ইহঁতসকল ইয়াৰ ভিতৰত সোমাই আকৌ সিপাৰলৈ যাব আৰু এনেদৰে মানে অহা যোৱাটো মানে চলি থাকে আৰু আমি নামি আছে মানুহবোৰ। আমি সিপাৰৰ পৰা ইপাৰলৈ আহোঁতে আমাক টিকেট লৈছিলে 100 টকাকৈ। আকৌ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ হ'লে আকৌ 100 টকাকৈ টিকেট কৰিব লাগে। তাৰমানে এজনৰ মানে 200 টকা হয় আৰু অহা যোৱা মানে টিকেট 200 টকা। আৰু এতিয়া আমি ইয়াত আহিলৈ আকৌ আমি টিকেট কৰিব লাগিব আৰু সেইটো কাৰণে ইফালে টিকেট কাউণ্টাৰলৈ গৈ আছে। এইটো চাইড টিকেট কাউণ্টাৰো আছে। তাৰপিছত আৰু অকণমান মানে ফুৰা চাকা কৰিব পৰা অকণমান ঠাইও আছে। সেইটোৱে আৰু মেইন চেণ্টাৰখিনিলৈ আহিলোঁ আৰু ব্ৰহ্মপুত্ৰ বুকুৰ ওপৰেদি আহিলোঁ আমি। আৰু হাই আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱীসকল। সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। সকলো ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকক নতুন নতুন মই ভিডিঅ' দেখুৱাই আছোঁ। আৰু আমি এতিয়া তললৈ নামি গৈ আছোঁ। আৰু ইয়াত হোটেল চোটেল কিবা কিবি ধেৰ আছে আৰু এইবোৰ দোকান চোকানবোৰ আছে। আৰু দেখিছে নহয়, আহি আছে গৈ আছে, আহি আছে গৈ আছে। আকৌ আহিছে। টাটা বাই বাই দি দিয়া। দি দিয়া বাই বাই দি দিয়া। টাটা বাই বাই দি দিয়া। সেয়া I love you. আহিছে সেই আছো। এইফালে ভাগৰ লাগিছে বাইদেউৰ ভাগৰত বাইদেউ ইয়াত বহি গৈছেগৈ। কৈছে মই নোৱাৰিছোঁ আৰু খোজকাঢ়িবলৈ। বুকুৰ ভিউ আৰু এইখিনিৰ পৰা আমি আপোনালোক আহিব দেই। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এক্সপেৰিয়েঞ্চটো লৈ ল'ব আহি। সঁচাকৈ বহুত ভাল লাগিছে আৰু বতাহে বতাহ বহুত ধুনীয়া লাগিছে। সঁচাকৈ আহিব দেই। আৰু দামটো বেছি নহয়। এজনত মানে 100 টকাকৈ লয়। আপ ডাউন 200 টকা লয়। আহোঁতে 100 টকা লয়, যাওঁতে আৰু 100 টকা লয়। আৰু আহোঁতে মানে ৰোপত আহিব পাৰি, যাওঁতে আপোনালোকে মানে ফেৰীটো যাব পৰা যায়। কোনো কথা নাই। আৰু ফেৰীৰ মানে দামটো কি সেইটো নাজানো বাৰু। সেয়া ফেৰী চলি আছে। এতিয়া আকৌ আমি ৰিটাৰ্ণ হৈ আহি গ'লোঁ আৰু আকৌ আহি আছোঁ আৰু টাইম হৈ গ'ল। আমি সিপাৰে অকণমান ফুৰিলোঁ আৰু ইমানো মানে চাবলগীয়া নাই যেতিয়া আৰু সময়ো হৈ গ'লগৈ। গধূলিও হৈ আহিছে
আৰু সেইটো কাৰণে আমি আকৌ ৰিটাৰ্ণ হৈ আহিলোঁ আৰু এয়া আহি আছোঁ। সঁচাকৈ বেছি ভাল লাগিছে আৰু গতিকে আপোনালোকেও আহিবচোন। আৰু ঘূৰি ফুৰি আমি এতিয়া আহি পাই গ'লোঁ আৰু এয়া তলৰ ভিউটো আকৌ দেখুৱাই আছোঁ। আপোনালোকে যাওঁতেতো দেখুৱাইছোঁ, এতিয়া অহাৰ সময়তো আকৌ দেখুৱালোঁ আৰু এয়া দেখিছেনে, ভাল লাগিছেনে, ভাল লগা নাইনে বাৰু? আৰু খুব ধুনীয়া এখন ঠাই, ভাল লাগিছে। উত্তৰ পূব গুৱাহাটীত আছে আৰু এয়া ৰ'পৱে এবাৰ এক্সপিৰিয়েঞ্চটো লৈ যাবহি। আকৌ কৈছোঁ মই, আপোনালোকে ভাল পাব, ভাল লাগিব। আহক, আপোনালোকো আহক, আপোনালোকৰ ল'ৰা ছোৱালীকো লৈ আহক। মোৰ বেগটো দে হা। ইফালে আমি নামিছোঁ আৰু আকৌ এয়া ৰৈ থকা মানুহখিনি এতিয়া আকৌ উঠিছে আৰু অন্য মানুহ উঠিছে আৰু এতিয়া আকৌ ওপৰলৈ যাব। এয়াই আৰু অহা যোৱা এনেদৰে চলি থাকিব আৰু এতিয়া আমি নামি আহিলোঁ। আমাৰ শেষ হ'ল আমাৰ এয়া ৰ'পৱেৰ যাত্ৰা আমাৰ কমপ্লিট হৈ গ'লগৈ। এক্সপিৰিয়েঞ্চটো লৈ ল'লোঁ আৰু ভাল লাগিল। সেয়াই, মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দি থৈ যাব। আৰু এইফালে আকৌ ৱেইট কৰি আছে সোমাব আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। বাই 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 বাই। কেনেকুৱা লাগিল এতিয়া কোৱা? কেনেকুৱা লাগিল কোৱা? কেনেকুৱা লাগিল কোৱা? কোৱা, এটা হেৰি এটা দি দিয়া। কেনেকুৱা লাগিল বতা? কেনেকুৱা লাগিল? কেনেকুৱা লাগিল কৈ দিয়া। ভাল লাগিল। বাই বাই কৈ দিয়া। অঁ, এতিয়া ক'ত যাবা? এতিয়া ক'ত যাবা তুমি? এতিয়া আমি লাঞ্চ কৰিব যাম। এতিয়া লাঞ্চ টাইম প্ৰায় পাৰ হৈ গৈছে। আৰু লাখটকীয়াত আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি লৈ আমি ভাবিলোঁ অকণমান ফেঞ্চি বজাৰত এপাক মাৰি দিওঁ। কিন্তু ফেঞ্চি বজাৰলৈ আহোঁতে দেখিছেনে ইমানেই বেছি ভিৰ, কাৰণ বিহুৰ বজাৰ লাগি আছে নহয় জানো, সেইটো কাৰণে বহুত বেছি ভিৰ। আৰু ইয়াক মাক বাপেকে মানে কান্ধত তুলি ল'লে, উপায় নাই, নহ'লে ল'ৰা হেৰাই যাবগৈ, ল'ৰাই খোজকাঢ়িব নোৱাৰিব নহয় জানো। আৰু এয়া দেখিছেনে সি ক'ত উঠি লৈছে, পাপাকৰ মানে কান্ধতে উঠি লৈছে। আৰু এনেকৈ আগুৱাই আমি গৈ থাকিলোঁ। শেষত আমি ঘূৰি আহিলোঁ। তাৰপিছত আমি এয়া এখন ৰিক্সাত উঠি ল'লোঁ। ৰিক্সাত উঠি লৈ আমি আমাৰ গাড়ী য'ত ৰখোৱা হৈ আছে আমি পাৰ্কিঙলৈ যাবলৈ লৈছোঁ আৰু এয়া আমি পাৰ্কিং আহি পাই গ'লোঁ। অঁ, এতিয়া গাড়ী যামগৈ আমি। এতিয়া আমি যামগৈ। যোৱা, উঠাগৈ। পাপা আহাই নাই? পাপা